জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ সভাপতি হোৱাৰ আজি 4 বছৰ হ'ল আৰু এই 4 বছৰত তেখেতে মন্দিৰৰ আধ্যাত্মিক দিশত আমূল পৰিৱৰ্তন ঘটাইছে। তেখেতৰ সভাপতি হোৱাৰ পিছত ৰাস মহোৎসৱৰ গতি সলনি হৈছে, দুৰ্গা পূজাৰো গতি সলনি হৈছে, বিষ্ণু যজ্ঞকে আৰম্ভ কৰি হৰি মন্দিৰৰ যিবিলাক অনুষ্ঠান হয় সকলোবিলাক অনুষ্ঠান আগতকৈ বহুত উন্নত মানদণ্ডৰ ব্যয়বহুলভাৱে হৈছে। তাৰ লগে লগে তেখেতে হৰি মন্দিৰৰ বিষ্ণু মন্দিৰ আমাৰ আগৰ পৰা আছিল, নামঘৰ আমাৰ আগৰ পৰা আছিল। তেখেতে 5টাকৈ মন্দিৰ নিৰ্মাণ কৰিছে। আমাৰ ইয়াত গণেশ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰিছে, কালী মন্দিৰ নতুনকৈ নিৰ্মাণ কৰিছে, হনুমান মন্দিৰ নতুনকৈ নিৰ্মাণ কৰিছে, শিৱ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰোৱাইছে, হৰি মন্দিৰৰ সমগ্ৰ বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰোৱাইছে। আমাৰ যিটো আগৰ গেষ্ট হাউচ আছিল সেইটোৰ কাৰিকৰী যিখিনি কৰিবলগীয়া আছিল সেইখিনি কৰিছে। আমাৰ হৰি মন্দিৰৰ সন্মুখত এটা গৃহ আছিল, আমাৰ দুজনকৈ এমপিৰ পইচাৰে সেই গৃহ নিৰ্মাণ কৰা হৈছিল আৰু সেই গৃহটো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 3 কোটি টকা আনি সেইখিনিও আমাৰ নিৰ্মাণ কৰি এটা আমাৰ এখন লজ হ'ব। তাত হৰি মন্দিৰৰ এটা দৈনন্দিন আমি মাহিলী আমি এটা উপাৰ্জন হোৱাকৈ এখন সুন্দৰ লজ বনোৱাৰ ব্যৱস্থা কৰিছে। হৰি মন্দিৰৰ সন্মুখ ভাগত মন্দিৰৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন, ফুল চাকি ব্যৱস্থা কৰিছে। হৰি মন্দিৰৰ ভিতৰত অবাধ বিচৰণ, আমাৰ যিকোনো ধৰণে মানুহ আহে, গাড়ী আহে, সেইটো বন্ধ কৰি তাত চেণ্ডেল থোৱা এটা আধ্যাত্মিক সুন্দৰ পৰিৱেশ সৃষ্টিৰ বাবে তেখেতে কষ্ট কৰিছে। গতিকে মই হৰি মন্দিৰৰ সভাপতি হিচাপে, নলবাৰী সমষ্টিৰ বিধায়ক হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হৰি মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক ব্যৱস্থা লওক তাৰে কামনা কৰিছোঁ। নিশ্চিতভাৱে জয়ন্তমল্ল বৰুৱা। আমি সকলোৱে সহযোগ কৰিছোঁ, নলবাৰীৰ সকলো ৰাইজে সহযোগ কৰিছে, কিন্তু মুখ্য ভূমিকা জয়ন্তমল্ল বৰুৱা। জয়ন্তমল্ল বৰুৱা অবিহনে মন্দিৰৰ এই পৰিৱেশ সৃষ্টি নহ'লহেঁতেন। আৰু আমি হৰি মন্দিৰ সমিতিৰ তৰফৰ পৰা এইটো স্বীকাৰ কৰোঁ। যেতিয়া তেখেত আমাৰ আহি হৰি মন্দিৰৰ সভাপতি আসন গ্ৰহণ কৰে, জয়ন্তমল্ল বৰুৱাদেৱে আসন গ্ৰহণ কৰাৰ পিছতে আমাক সপোন দেখুৱাইছিল যে এনেকুৱা সপোন আমি ভাবিছিলোঁ যে এইটো সপোন হৈয়ে ৰ'ব, কিন্তু নাই। তেখেতৰ যি কৰ্মদক্ষতা আৰু তেখেতৰ যিটো চিন্তাধাৰা বা তেখেতৰ যিটো কৰ্মস্পৃহা, ইয়াৰ ফলত আমি দেখিলোঁ আজি আমি নভবা চিন্তাকৈ আমাৰ আজি মোটামুটি 50 বছৰতো আমি যিখিনি কাম কৰিব নোৱাৰিলোঁ হয় সেইখিনি তেখেতে মাত্ৰ 2 বছৰতে প্ৰায় সম্পূৰ্ণ কৰিছে। মোটামুটি 90% কাম হৈ গৈছে। এতিয়া আমাৰ খালি মন্দিৰবিলাকৰ অপেনিং হেৰিটো আছে আৰু অপেনিং চেৰিমনীটো বাকী আছে। হয়, আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি আটাই সুখী তেখেতৰ দৰে এজন কৰ্মদক্ষ মানুহক আমি হৰি মন্দিৰৰ সভাপতি হিচাপে পাইছোঁ আৰু নলবাৰীবাসী হিচাপে আমি তেখেতক আমাৰ বিধায়ক হিচাপে পাইছোঁ। আমি বিচাৰোঁ তেখেতে অনাগত দিনত আৰু বিধায়ক হৈ আহক আৰু হৈ আহি আৰু হৰি মন্দিৰৰ উন্নতি সাধন কৰক। এইটো সঁচা, বিগত 20 বছৰৰ পৰা আমি ইয়াত আছোঁ হৰি মন্দিৰৰ কাৰ্যনিৰ্বাহ কৰি। আমি দেখিছোঁ যে নতুনত্ব হিচাপত একো নাছিলে, পৰম্পৰাগতভাৱে চলি অহা অনুষ্ঠানবিলাক কৰি থকা হৈছিলে। ইয়াত কোনো ধৰ্মীয় যিটো অনুভূতি, মানুহে মন্দিৰত সোমাই পেলাই যিটো ধৰ্মীয় অনুভূতি অনুভৱ কৰিব পাৰে, সেই অনুভৱটো মানুহৰ মনত অহা নাছিলে। কাৰণ এই সকলো পিনে খোলা আছিলে, কোনো গেটৰ ব্যৱস্থা নাই বা কোনো নতুন চিন্তা চৰ্চা, একো লেতেৰা পেতেৰা এটা অনুষ্ঠানত পৰিণত হৈ গৈছিলে। সকলো পিনৰ পৰা ৱালবিলাকৰ ভঙা ফুটা অৱস্থা আছিলে। কিন্তু আমাৰ এই নতুন কমিটি গঠন হোৱাৰ পিছতে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত মন্দিৰটোত তেখেতে সভাপতিৰ দায়িত্ব ল'লে আৰু তেখেতৰ নেতৃত্বত এটা সুন্দৰ পৰিকল্পনা গঠন কৰিলে। সুন্দৰ পৰিকল্পনাৰে মন্দিৰৰ আগবাঢ়ি গ'ল আৰু বিভিন্ন ব্যক্তিক তেখেতে ইয়াত মিটিং পাতি আহ্বান জনালে হৰি মন্দিৰটো নতুনভাৱে চিন্তা কৰাৰ কাৰণে, নতুন ধৰণত গঠন কৰাৰ কাৰণে। আৰু ব্যক্তিসকলে তেখেতৰ কথাত সন্মতি দি পেলাই স্বইচ্ছাই এই মন্দিৰটোত সুন্দৰ মঠ মন্দিৰ নতুন কৰি তৈয়াৰ কৰাৰ কাৰণে তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰাৰ পিছতে ইয়াত কাম আৰম্ভ হৈ গ'ল আৰু ইয়াত নতুনকৈ 4টা মন্দিৰ গঠন কৰা হ'ল। প্ৰথমতে আমাৰ গেটৰ কাষতেই, দক্ষিণ ছাইডত গেটৰ কাষতেই ইয়াত গণেশ মন্দিৰ এটা তৈয়াৰ কৰা হ'ল। তাৰে পিছতেই শিৱ মন্দিৰ এটা তৈয়াৰ কৰা হ'ল, কালী মন্দিৰ, হনুমান মন্দিৰ আৰু লগতে যজ্ঞকুণ্ড এটা তৈয়াৰ কৰাৰ উপৰিও ইয়াত সন্মুখত দক্ষিণ ফাইলৰ গেটৰ কাষৰ পৰা টুৰিষ্টবিলাকক আকৰ্ষণ কৰাৰ কাৰণে আমাৰ ৰাসৰ মূৰ্তি কিছুমান তাত থোৱাৰ কাৰণে তাত প্ৰায় 12টা ৰুম তৈয়াৰ কৰা হ'ল, নতুন ধৰণৰ ষ্টল, আৰু তাত সেইটো স্থায়ীভাৱে থাকিব সেই মূৰ্তিবিলাক।
এনেকুৱা কৰি আৰু এতিয়া পৰিকল্পনা আছে ইয়াৰ ভিতৰৰ গোটেইবিলাক অনুষ্ঠান ইয়াত যাতে ৰাস্তা ঘাট সুন্দৰভাৱে ব্লক পাৰি পেলাই গোটেই মন্দিৰটোকে এটা ফৰিং ফুটা এটা অৱস্থা কৰি একদম পৰিস্ফুট হৈ থাকে এই ব্যৱস্থাটো কৰাৰ কাৰণে তেখেতে এটা পৰিকল্পনা কৰিছে। সম্ভৱেই নাছিল কাৰণ বিগত 20 বছৰে কোনো একো হোৱা নাই বুলি মই আগতে ক'লোঁ। মন্ত্ৰীৰ তেখেতে দায়িত্ব লোৱাৰ কাৰণেহে এই গোটেইবিলাক সম্ভৱ হৈ উঠিছে আৰু সেইকাৰণে আমি হৰি মন্দিৰৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তেখেতে ইয়াৰ দায়িত্বত থাকি ইয়াৰ সৰ্বাংগীন উন্নতিৰ প্ৰকল্পে ৰাইজক যাতে সুন্দৰভাৱে আহি পেলাই ক'ব পাৰে যে বাহ কি সুন্দৰ এটা পৰিৱেশ এনেকুৱা ক'ব পাৰে। গোটেই অসমতে জিলিকি উঠাৰ মন্দিৰ এটা তেখেতে গঠন কৰক, ইয়াকে আমি কামনা কৰিছোঁ। শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি সন্মানীয় নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে আধ্যাত্মিক চিন্তা চৰ্চাত উদ্বুদ্ধ হৈ হৰি মন্দিৰটো পৰ্যটকৰ স্থলী হিচাপে গঢ় দিয়াৰ বাবে আৰ্কিটেক্সাৰৰ জৰিয়তে তেওঁ আঁচনি তৈয়াৰ কৰি বৰ্তমান সেই আঁচনিসমূহ বাস্তৱত ৰূপায়ণ কৰাৰ দিশে আগবাঢ়িছে আৰু সেই মন্দিৰসমূহ বা মূৰ্তিখোদিত চাৰিসীমাৰ প্ৰতিবেৰসমূহ প্ৰায় নিৰ্মাণ শেষ হৈছে আৰু ক'ৰবাত BMৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব আৰু এই নলবাৰীৰ ভিতৰত এটা বা উত্তৰ পূব ভাৰতৰ ভিতৰত এটা উল্লেখনীয় মন্দিৰ হিচাপে গঢ় লৈ উঠিব। মন্দিৰৰ যিটো আমাৰ আয়ৰ উৎস হিচাপে সেই ধৰণেৰে মন্দিৰ নিৰ্মাণ কৰাটো সহজ কথা নাছিল বা নিৰ্মাণ কৰিব নোৱাৰে। সেয়েহে তেখেতে যিহেতু আধ্যাত্মিক ব্যক্তি, গতিকে সেই তেখেতে ধৰ্মৰ প্ৰতি উদ্বুদ্ধ হৈ তেওঁ নিজাববীয়াকৈয়ে কিছুমান আমাৰ ডাটা সংগ্ৰহ কৰি এই ডাটাসকলৰ যোগেদি এই মন্দিৰটোৰ কাম কাজ আগবঢ়াই লৈ যাই আছে। এতিয়া বৰ্তমান আমাৰ তেখেতৰ মানে চিন্তা চৰ্চাতে আপোনাৰ তেখেত অৰ্থাৎ আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ যিটো চিন্তা চৰ্চা বা যিটো তেখেতৰ ধৰ্মৰ প্ৰতি যিটো আগ্ৰহ, এই আগ্ৰহ ৰাখি আমাৰ হৰি মন্দিৰ চৌহদত নতুনকৈ তেখেতে শিৱ মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰ, গণেশ মন্দিৰ লগতে এটি যজ্ঞকুণ্ড নিৰ্মাণ কৰি আছে বা এই নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিবলৈ আৰু কিছু সময়হে আমাক লাগিব। আৰু ইয়াতে আৰু এটা কেইটামান আমাৰ ইয়াত বস্তু আছে, যেনেকৈ আমাৰ প্ৰৱেশ তোৰণ, প্ৰস্থান তোৰণ, তাৰপৰা আমাৰ মঞ্চত প্ৰৱেশ কৰাৰ কাৰণে এটা তোৰণ, গতিকে এইবিলাকতো আমি আটক ধুনীয়াকৈ হৰি মন্দিৰৰ আৰ্হিতে এই তোৰণসমূহ নিৰ্মাণ কৰা হৈছে।